আলটু ফালটু কথা কৈ নাথাকিবি মোৰ লগত যদি উল্টা পুল্টা কৈ থাক মই গান নেগাম ইয়াৰ পৰা গুচি যাম তেখেত আহিছে গাড়ীখন ৰাখিছে ষ্টেজত উঠিছে গান গাইছে আকৌ ষ্টেজৰ পৰা নামিছে গুচি গৈছে আমি শিল্পীক সন্মান কৰোঁ কৃষ্ণমণি দাক লৈ আমি গৌৰৱ কৰোঁ কিন্তু আমি এটা আহ্বান জনাইছোঁ পৰৱৰ্তী কোনো অনুষ্ঠানত যাতে এনেকুৱা ধৰণৰ কোনো আচৰণ নকৰে কোনো দৰ্শকক মানে তেনেকুৱা ধৰণৰ বিহেভ নকৰে 28 এপ্ৰিলত কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ সৈতে ঘটিছিল এটা অবাঞ্ছিত ঘটনা ইমান দীৰ্ঘদিনীয়া এটা যাত্ৰাত কোনোদিনেই নোহোৱা নোপোজা এটা ঘটনা ঘটিছিল কৃষ্ণমণি নাথৰ সৈতে ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে কৃষ্ণমণি নাথক এগৰাকী দৰ্শকে এটি গীত অনুৰোধ কৰিছিল আৰু তাৰ পাছতে কৃষ্ণমণি নাথৰ যি আচৰণ আছিল সেই আচৰণ তৎমুহূৰ্ততে ভাইৰেল হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত বিহু কমিটিয়েও এই বিষয় লৈ সংবাদমেল আয়োজন কৰিছিল কৃষ্ণমণি নাথৰ এই আচৰণক লৈ বিভিন্নজনে সমালোচনা কৰিছিল অৱশেষত কৃষ্ণমণি নাথে সামাজিক মাধ্যম যোগে তেওঁ ক্ষমা বিচাৰিছে দৰাচলতে কি হৈছিল সেই ঘটনাটো বা দৰাচলতে কৃষ্ণমণি নাথে কিয় এনে আচৰণ কৰিব লগা হ'ল এই দৰ্শকজনক লৈ কিয় তেওঁ খঙত ক্ষুভিত হৈ পৰিছিল সেই সম্পৰ্কত আজি সামাজিক মাধ্যমত তেওঁ স্পষ্টীকৰণ দিয়া পৰিলক্ষিত হৈছে চাওঁ হকচোন কৃষ্ণমণি নাথে সামাজিক মাধ্যম যোগে তেওঁ গোটেই ঘটনাখিনি বা গোটেই ঘটনাটো সন্দৰ্ভত কেনেধৰণে তেওঁ অৱগত কৰিছে নমস্কাৰ মই কৃষ্ণমণি নাথ প্ৰথমে ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিলোঁ আচলতে মই যোৱা 28 এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ আচলতে সেইদিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই মোৰ মনত নপৰে সৰুবৰ কিবা কথা থাকিব পাৰে কিন্তু মই সেইদিনা বৰ খং কৰিলোঁ অলপ উচ্চ স্বৰত কথা ক'লোঁ তাকে ৰাইজে বেয়া পাইছে বহুতৰ বেলেগ মন্তব্য বেলেগ বেলেগ মন্তব্য দিছে আসলে হয় মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো কিন্তু তাকে যদি মই নিম্ন স্বৰত কলোহেঁতেন সেই কথাকেইটা ৰাইজে বেয়া নাপালেহেঁতেন চাগে কিন্তু কি কাৰণত মোৰ ইমান খং উঠিল এনে বিনা কাৰণতো খং উঠিব নোৱাৰে আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা গীতটো গাবৰ লৈ অনুৰোধ কৰাৰ কাৰণে আসলে সেইটো এটা কথাহে নাযাবা কথাটোক লৈ কিন্তু আসলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিবস্তু কৰি তুলিছিলে ঐ এইটো গা ঐ সেইটো গা মানে ঐ তই এইটো গা মানে সৰু সৰু ল'ৰা ছোৱালীটো এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা ক'লো তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলোঁ বেয়া নাপাব কিয়নো মোৰ গোটেই জীৱনটো তেনেকুৱা ঘটনা ঘটা নাই আপোনালোকে মন কৰিছে নাই নাজানো আৰু ময়ো মানুহে আমিও মানুহে কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালো তাকে আপোনালোকে ধৰি নাথাকিব আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু ভিডিঅ'বোৰ দেখিছিল নে মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলোঁ ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয় মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই আৰু আয়োজকসকলকো কৈছিলোঁ যে আপোনালোকক লৈও মোৰ কোনো খং নাই আপোনালোকে বেয়া নাপাব তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে কৃষ্ণদা আপুনিও বেয়া নাপাব মই এইবিলাক কথাত বেয়া পোৱা নাই মই ধৰিও নাথাকো সময়ৰ কথা সময়তে এৰি দিলোঁ তাৰপিছত বৰ সুন্দৰভাৱে অনুষ্ঠান আগবাঢ়ি গ'ল আৰু অনুষ্ঠান খুব ভাল হৈছে বুলিও ৰাইজে মন্তব্য কৰিছে মোৰ হাতত কিছুমান ভিডিঅ'ও আছে শেষলৈকে আয়োজক সমিতিয়ে বা তলত থকা আমাৰ দৰ্শকে খুব সুন্দৰকৈ নাচ বাগ কৰি ফূৰ্তি ফাৰ্তা কৰি অনুষ্ঠান শেষ হ'ল শেষ হোৱাৰ পাছত মই ভাইটি প্ৰণৱ বৰুৱা আপোনালোকে নিশ্চয় চিনি পায় তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক চাটক লিখে কিন্তু তাৰ প্ৰাৰম্ভিক সময়ত মই মোৰ মইনামাতৰ পৰা আদি কৰি বিভিন্নখন ভিডিঅ' ছবিত তেওঁক মই চিত্ৰনাট্য সংলাপ লিখাৰ কাৰণে মই সুবিধা কৰি দিছিলোঁ যে আমাৰ ল'ৰা এজন অসমলৈ আগবাঢ়ি যাওক আৰু সেই ফিল্ডখনতো মই কেইবাবাৰো গৈছোঁ প্ৰণৱৰ লগত গৈ তাতে মই গীতৰ চৰ্চাও কৰিছোঁ মোৰ এটা সম্পৰ্ক আছে মোৰ ঘৰলৈ সেই সময়ত বিহুৰ আমন্ত্ৰণ জনাবলৈ প্ৰায় 25 জন মান লোক আহিছিলে আহি তেওঁলোকে বহুত মোৰ লগত আলোচনা কৰি মই যিমান কম মাননীৰে প্ৰগ্ৰামটো কৰিব পাৰোঁ সিমান কম মাননীৰ প্ৰগ্ৰামটো কৰি দিছোঁ আৰু এটা অভিযোগ তুলিছে যে মই গাড়ীতে গৈ বহিলোঁ গাড়ীৰ পৰাই নামি গুচি আহিলোঁ আসলতে মোক 10 বজাত অনুষ্ঠান দিম বুলি কৈছিলে তেখেতসকলে মই 9 বজাত গৈ পালোগে 9 বজাৰ পৰা 10-5 মিনিট খালি পালোঁ তাৰপিছত মই তেওঁলোকে মোক কিন্তু আহকচোন এই মানুহ ঘৰতে আপুনি বহিবলৈ ঠিক কৰিছোঁ বা আহকচোন আমাৰ এইটো কাৰ্যালয় আছে ইয়াতে বহক মোক কিন্তু তেনেকৈ মতা নাই কিন্তু মোক মাত দিছে মই এই কথাটো ধৰাও নাই কিন্তু তেওঁলোকে কোৱাৰ কাৰণে প্ৰসংগক্ৰমে কৈছোঁ
মই তাৰপিছত গাড়ীতে বহি নাথাকি মই ক'ত থাকিম বাৰু মঞ্চমান আমাৰ পিছতো মই ক'ত বহিম বাৰু মই গাড়ীখনতে বহিব লাগিব আৰু ৰাতি পুৱালৈকে তেওঁলোকে মোৰ লগত বিহু নাচিছে ফূৰ্তি কৰিছে কৰাৰ পাছত মই প্ৰণৱক ক'লো ভাইটি মই যাওঁ আৰু মোৰ যি মাননী আছিলে মোৰ এজন বন্ধু আৰু ভাইটি এজনৰ চিনাকি কৰিলো তেওঁলোকৰ হাতত দিবা তেওঁলোকে সেইমতে তেওঁলোকৰ যি মাননী দিবলগীয়া আছিল দিলে তাৰপিছত কমিটিয়ে মোলৈ ফোন কৰি কৃষ্ণদা খুব ভাল লাগিল কথা এটা কওঁ আপুনি আমাক ৫,০০০ টকা এটা দি যাওক আমি বিহুৰ যিখিনি ল'ৰাই ছোৱালীয়ে কষ্ট কৰি আছো আমি এটা ধুনীয়াকৈ বিহুৰ প্ৰীতিভোজ খাম তাৰ কাৰণে আপুনি আমাক কিবা এটা দি যাওক মই তেতিয়া তেওঁলোকক কথা মন ৰাখি পেলাই মই ক'লো ঠিক আছে বাৰু ৫,০০০ নিদো মই যেহেতু সীমিত পইচাত প্ৰগ্ৰেমটো কৰিছো মই তোমালোকৰ কাৰণে মই টকা ২,০০০ প্ৰীতিভোজৰ নামত দি গৈছো তেওঁলোকে খুব ধন্যবাদ জনাই পইচাটো গ্ৰহণ কৰিছে তাৰ পাছত তেওঁলোকে প্ৰেছ মিট দিছে মই সেইটো কথা আচৰিত হৈ উঠিছো কিয়নো যদি মোক বেয়া পালেহেঁতেন তেওঁলোকে মোৰ লগত ইমান নাচি বাগি ৰাতিপুৱাই নিদিলেহেঁতেন ইমান ফূৰ্তি কৰাৰ পাছত কাৰ প্ৰৰোচনাত পৰি তেওঁলোকে এনেকুৱা কৰিছে মই একেবাৰে নাজানো আৰু যিসকলে প্ৰচাৰ কৰিছে তেওঁলোকে আংশিক ভিডিঅ'টোহে দেখাইছে এজন মানুহ তেওঁ যেনিবা গায়কে হওক বা কিয়ে হওক তেওঁ এটা পৰ্যায়লৈকেহে ধৈৰ্য ধৰিব পাৰিব কিবা এটা চাগে মোৰ অন্তৰত দুখ লাগিছিলে কষ্ট পাইছিলো চাগে নহলে মই যোৱা ৩০-৪০ বছৰীয়া মোৰ যিটো শিল্পী জীৱন গানৰ জীৱন এই জীৱনত আপোনালোকক বাৰু কেতিয়াবা অভব্য ব্যৱহাৰ কৰা মনত পৰে নে আপোনালোকৰ আৰু তেওঁলোকে হলেও মোক সেই সময়ত বেয়া নাপাব বুলি মুখে ক'লে ময়ো ক'লো বেয়া নাই পোৱা ৰাইজকো মই ক'লো যে ৰাইজ আপোনালোকে বেয়া নাপাব আপোনালোকক লৈ মোৰ কোনো কথা নাই তাৰ পাছত তেওঁলোকে হঠাৎ এনেকুৱা কৰি পেলালে প্ৰীতিভোজ খাবলৈও মোৰ পৰা পইচা লৈছে তোমালোকে যিজন মানুহক ইমান বেয়া পাইছা তোমালোকে ইমানেই বেয়া পাইছা তাৰপিছতো সেই মানুহজনৰ লগত ইমান ভাল ব্যৱহাৰ কৰি প্ৰীতিভোজৰ কাৰণেও হেৰি লৈছা তাৰপিছত এইটো কেনেকুৱা কথা বাৰু যি নহওক মই এইবিলাক কথাও ধৰি ৰখা নাই মই বৃহত্তৰ সেই অঞ্চলবাসী ৰাইজক বেয়া নাপাবলৈ অনুৰোধ জনাইছো আচলতে তেখেতসকলৰ লগত মোৰ কোনো ধৰণৰ সংঘাত নাই আনকি মোৰ আয়োজকসকলৰ লগতো একো সংঘাত নাই কাৰো লগতো একো সংঘাত নাই এইটো সাময়িক এটা কথা আছিলে সেই সময়ৰ এটা বেয়া সময় আছিলে সেই বেয়া সময়ৰ কাৰণে ৰাইজে মোক বেয়া পাই নাথাকিব মই আশা ৰাখিছো ৰাইজে মোক এই কথাটোত কেতিয়াও বেয়া পাই নাথাকে যাতে ধন্যবাদ আৰু কিবা থাকিলে গঠনমূলকভাৱে মোক ক'ব মই নিশ্চয় আপোনালোকৰ কথাবোৰ শ্ৰদ্ধাৰে শুনিম আৰু ৰাইজে ৰজা ৰাইজৰ বিৰুদ্ধে আমি কথা ক'ব নোৱাৰো ৰাইজে আমাক কৃষ্ণমণি নাট বনাইছে শিল্পী শাৰীলে আনিছে গায়কৰ শাৰীলে আনিছে সেইকাৰণে এই কথাবোৰ ইমানতে অন্ত পেলাই আপোনালোকেও খুব ধুনীয়াকৈ বহাগটো উপভোগ কৰক আৰু আমাৰো অনুষ্ঠান কিছুমান আছে সেইবিলাকৰো আমি ভালকৈ যাওঁ ৰাইজৰ লগত মিলিজুলি আমি খুব সুন্দৰ এটা অনুষ্ঠান যাতে আমি পৰিৱেশন কৰিব পাৰো মই আপোনালোকৰে ল'ৰা আৰু আপোনালোকৰ ল'ৰা সেইকাৰণে খং আপোনালোকৰ বেছি উঠিছে যে তুমি কিয় এনেকুৱা এটা কৰিলা সেইটো আপোনালোকৰ ৰাইট আছে শুদ্ধ কিন্তু আপোনালোকে আমাক আকৌ মৰম কৰাৰো এটা আপোনালোকৰ আছে অভিমান সকলোৰে প্ৰতি থাকে খুব সকলোৰে প্ৰতি থাকে আপোনালোকে এইবিলাক ধৰি নাথাকিব মই আয়োজকসকলকো বেয়া পোৱা নাই আৰু শ্ৰোতা দৰ্শকো কাকো বেয়া পোৱা নাই এই বিষয়টো ভিতৰ আৰু কৰি নাথাকিলে সন্তুষ্ট হ'ম